হয়, একেবাৰে অবিশ্বাস্য ঘটনা। ৰাজ্যত যিখিনি আমাৰ কিশোৰী আছে বা মহিলা আজি একেবাৰে অসুৰক্ষিত, তেনেকুৱা এটা পৰিৱেশ আমাৰ মাজৰৌমাৰী অঞ্চলত দেখা গ'ল। আচলতে ৰক্ষকে ভক্ষক নিচিনা হৈছে। লাজ লগা বিষয় আৰু আমি একেবাৰে বিশ্বাস কৰিব নোৱাৰা বিষয়। আমাৰ এখন চিনাকি মুখ শ্ৰীমন্ত বৰুৱা, তেওঁ এজন পেছাত শিক্ষক হয়, কিন্তু আমাৰ মাজৰৌমাৰী অসহায় পৰিয়ালৰ এগৰাকী ছোৱালীক 6 বছৰ বয়সতে তেওঁ দলিলত চুক্তি কৰি নিজৰ ভনীয়েক হিচাপে লৈ গৈছিল ঘৰত কাম কাজত সহায় কৰিবৰ কাৰণে। কিন্তু আমি গম পালোঁ যে এই ছোৱালীজনীৰ লগত বহুদিন ধৰি তেওঁ শাৰীৰিক নিৰ্যাতন চলাই আছিল। গতিকে শিক্ষকে এনেকুৱা ধৰণৰ কামত লিপ্ত হৈছে যেতিয়া আমি খা খবৰ কৰিছোঁ, কাৰণ তেওঁলোকৰ পৰিয়ালৰ আভ্যন্তৰীণ যিখিনি ঘটনা সেইখিনিও ঠিক নহয়। আমি যিখিনি ৰাইজৰ লগত কথা পাতিছোঁ আৰু শেহতীয়াকৈ যিজনী ভনী কৰি লৈ গৈছিলে তেওঁৰ লগত শাৰীৰিক নিৰ্যাতন চলাই আহিছে, একেবাৰে ঘৃণনীয় কাম কৰিছে, ৰেপ পৰ্যন্ত হৈছে। গতিকে আমি গম পালোঁ। গতিকে এই ক্ষেত্ৰত এজ পাৰ ল' হিচাপে যিটো শাস্তি তেওঁ পাব লাগে, তেওঁ উচ্চতম ন্যায়ালয় বা আমাৰ আইনে সেই শাস্তি প্ৰদান কৰিব লাগে আৰু এই দুৰ্ভগীয়া ছোৱালীজনীক এটা ন্যায় প্ৰদান কৰিব লাগে। এই দুৰ্ভগীয়া ছোৱালীজনী আজি মাকটো নায়েই, দেউতাকটো আছে যদিও থাকিও নথকাৰ দৰে। আইতাকে 6 বছৰ বয়সলৈ ডাঙৰ দীঘল কৰিলে, কিন্তু 6 বছৰ বয়সত যেতিয়া এজন শিক্ষকে নিজৰ ভণ্টি কৰিম বুলি লৈ গৈছে, তেওঁলোকে ভাল পাইছিল। কিন্তু শেহতীয়া ঘটনাই তেওঁলোকৰ এটা মৰ্মান্তিক ঘটনালৈ পৰিৱৰ্তিত হৈছে। তেওঁলোকৰ মনত বহুত দুখ পাইছে যে এনেকুৱা এটা ঘটনা হৈছে, শাৰীৰিক নিৰ্যাতন কৰিছে। কাৰণ যিখিনি সময়ত এতিয়া আমি ভাবোঁ যে অশিক্ষিত মানুহেহে এনেকুৱা কাম কৰিব পাৰে, কিন্তু এজন শিক্ষিত, এজন পেছাত শিক্ষক হিচাপে তেওঁ এনেকুৱা ধৰণৰ কাম কৰিছে। গতিকে আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ পৰা তেওঁক ধিক্কাৰ প্ৰদান কৰিছোঁ। শ্ৰীমন্ত বৰুৱা, আৰু তেখেত আমাৰ ইয়াৰে প্ৰাথমিক বিদ্যালয় এখনৰ শিক্ষক। গতিকে এনেকুৱা কাম কৰিব নালাগিছিলে, আমি ধিক্কাৰ জনাইছোঁ, একেবাৰে নিন্দনীয় কাম। গতিকে আমাৰ আইনৰ মতে যি শাস্তি তেওঁ পাব লাগে, বিহিত শাস্তি তেওঁ পাব লাগে। আজিৰ পৰা তেওঁৰ ফোনটোও আমি যোগাযোগ কৰিব চেষ্টা কৰিছোঁ, কিন্তু তেওঁ ইতিমধ্যে পলায়ন কৰিছে বুলি আমি গম পাইছোঁ। গতিকে তেওঁ আইনৰ দ্বাৰস্থ হ'ব লাগে। এই ক্ষেত্ৰত আমাৰ স্থানীয় যি ৰাক্ষসমাৰী আৰক্ষী থানা আছে আৰু ঢেকীয়াজুলি আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়াসকলকো মই অনুৰোধ জনাইছোঁ আৰু পৰিয়ালৰ লগত সহযোগ কৰি তেওঁক যাতে এটা উপযুক্ত শাস্তি প্ৰদান কৰে। হয়, আজি এজেহাৰ দাখিল কৰিছে। এজেহাৰ ভিত্তিত তেওঁলোকে যিখিনি কাম কৰিব লাগে, আমিও পুলিচ বিষয়াৰ লগত কথা পাতিছোঁ, তেওঁলোকে আমাৰ লগত সহমত প্ৰদান কৰিছে যে এই ক্ষেত্ৰত তেওঁক যেনেকুৱা শাস্তি দিব লাগে কাম কাজ আজিৰ পৰাই আৰম্ভ কৰি দিছে। গতিকে আৰক্ষী বিষয়াক আমি 24 ঘণ্টা আমাক সহযোগ কৰিবলৈ আমি অনুৰোধ জনাইছোঁ আৰু এটা দৃষ্টান্তমূলক শাস্তি হ'ব লাগে তাৰে অনুৰোধ জনাইছোঁ। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।